এই পৰিৱেশে চাগে আপোনাকো টানি নিয়ে। আইতা, ককা, মা, দেউতা, বৰমা, এখন ভৰি থকা ঘৰ, ইয়াতকৈ আৰু কি লাগে? আমি অসমীয়া মানুহবোৰে এনেধৰণৰ কথা সততে ভাবি থাকোঁ ন? মাকজনীহে জানে ছোৱালীজনী ঘৰৰ পৰা উলিয়াই দিয়াটো কিমান কষ্টকৰ। এই কষ্টৰ উপলব্ধি কৰে পিতৃয়ে, অৰ্থাৎ পিতৃ মাতৃয়ে প্ৰতিটো খোজত নিজৰ সন্তানক বুকুত সাৱটি থাকে। আৰু এই সন্তান যেতিয়া নিজৰ ঘৰ এৰি গুচি যায়, তাতোকৈ আৰু বেছি কষ্ট কাৰো নহয়। এই পিতৃ মাতৃ সদায় এইধৰণে অপেক্ষা কৰে সন্তানৰ বাবে। আজি মই মাৰ কথাই ক'ব ওলাইছোঁ। কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে মাতৃয়ে নিজৰ সন্তানক। দৃশ্যটো আপোনালোকে দেখিছে, এটা মন ভৰা দৃশ্য। এনে দুটামান দৃশ্য আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সন্তান আৰু মাকৰ সৈতে মাতৃ আৰু সন্তানৰ যেতিয়া মৰমৰ সম্পৰ্ক হয়, সেই সম্পৰ্কটোক আমি কেতিয়াও কটাক্ষ কৰা অনুচিত। সেই সম্পৰ্কটোক এখন নাটক বুলি ভবা অনুচিত। মা সদায় মায়ে। এয়া দেখিছে, এইধৰণে টমটম চলোৱা মাতৃগৰাকীয়ে নিজৰ বুকুৰ গাখীৰ খুৱাবলৈ সন্তানক এনেকৈ তুলি লৈছে। মা সদায় মায়ে। আৰু এই মাৰ দুটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। তুমি বিয়ানাম গাব জানানে? মই নাজানো। কিয় নাজানা? তুমি দেখোন বহুত বিয়ানাম গাইছিলে। এটা বিয়ানাম গোৱা, প্লিজ গোৱা। চবে শুনিব বিচাৰি থাকে, বিয়ানাম এটা গোৱা। ৰাম কৃষ্ণ সন্ধ্যাতে গমনে, ৰাম কৃষ্ণ দৈ কি ওলালে, হৰি মোৰ জয় যমুনালো বুলি, ৰাম কৃষ্ণ দয়া কানি বলো, ৰাম কৃষ্ণ দৈ কি ওলাইছে, হৰি মোৰ লাষ্ট কৰিছে কেলে? হৈ গ'লে উৰুলিতে দিয়া, উৰুলিতে দিয়া। এটা সময়ত আমি মাৰ কোলাত ডাঙৰ হওঁ, আৰু সময় এটা এনে আহি পৰে, সেই মাকজনীয়ে সন্তানৰ কোলাত ডাঙৰ হ'ব খোজে। এই বিশেষ বৰমাজনী খুব মৰমেৰে নিজৰ সন্তানে তুলি তালি যেন ডাঙৰ দীঘল কৰিছে। দৃশ্যটো দেখিলেই মৰম লগা। আৰু সেই সন্তানক মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে এই ধৰণে নিজৰ মাতৃক উৎসাহ ভৰা এটা পৰিৱেশৰ মাজত ৰাখে। এয়াইতো পূজা, এয়াইতো ভগৱান। আমি ভাল কাম জীৱনত কৰি যদি যাব লাগে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ কামবিলাকেই ভাল কাম। মই সেই মহিলাগৰাকীক ধন্যবাদ জনাওঁ। তেওঁ যদি ইনষ্টাগ্ৰামত যায়, আপুনি ইখনৰ পিছত সিখন নিজৰ মাতৃৰ সৈতে থকা গভীৰতম ভালপোৱা প্ৰকাশ আপোনালোকে দেখি থাকিব। আৰু এনে আন এক দৃশ্য আপোনালোকৰ চিনাকি বিধায়ক অখিল গগৈৰ, মই সেই দৃশ্যটো আপোনালোকক দেখুৱাব খুজিছোঁ। চাওক অখিল গগৈ। নাই পুৰা মা তোমাৰ, নাই পুৰা যে, নাই পুৰা যে, নাই পুৰা যে, মই থৈ যে মা এয়াই মা, এয়াই দেউতা। মা, দেউতা, বৰমা সকলোৰে লগত
ভালপোৱাবোৰ সন্তানৰ এনেকৈ নিবিড়তাৰে থাকক সেয়া আমি সকলোৱে কামনা কৰিছোঁ। আপুনি আপোনাৰ মা দেউতাৰ বিষয়ে কি ভাবে পাৰিলে অকণমান জনাব। ধন্যবাদ।